ভাই লোক আমিষ অসমৰ এখন জনপ্ৰিয় চিনেমা নামটো কি নামটো হ'ল আমিষ হয়তো বহুতে এই নামটো শুনাই নাই তো যি কি নহওক ভাই লোক এই চিনেমাখনৰ বিষয়ে আমি এট দ্য এণ্ড অফ দ্য ভিডিঅ' আমি ভিডিঅ'টোৰ শেষত এনেও সকলোবোৰ কথা আলোচনা কৰিমেই মানে সেই আৰু ইয়াৰ ৰাইটাৰ কোনে লিখিছিল মানে এণ্ড তাৰপিছত ইয়াৰ মানে কি ডাইৰেক্টৰ কোন এন টপ কাষ্টাৰ কোন আৰু কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' ঠিক আছে এই ভিডিঅ'টোতে আলোচনা কৰি আমি সকলোবোৰ কথা এট দ্য এণ্ড অফ দ্য ভিডিঅ' টেনশ্যন নাই বাট হয়তো এই চিনেমাখন বহুতে চোৱাই নাই ভাই লোক তো চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি সেয়া আমিষ তো চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি আমিষ তোমালোকে মিতলা ভাজি ৰান্ধা টেষ্টটো কি বেলেগ টেষ্টটো মাংসৰ নিচিনা তোমাৰ লগত খালে অকল মই মাংসহে খাই ভাল পাওঁ কি আচৰিত কথা এইটো মুঠতে এটা পৰকীয়া সম্পৰ্ক মই তোক চুইও পোৱা নাই ভুলতো চুই পোৱা নাই এতিয়া মোক সহায় কৰা মোক এইয়া হৈ গ'ল ট্ৰেইলাৰ চোৱা হৈ গ'ল এইটোৱে আছিলে মানে কি আমিষ নামৰ চিনেমাখনৰ মানে কি কিছু মুহূৰ্ত মানে দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি সেয়া মানে আমিষ তো যি কি নহওক ভাই লওক পলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি কিছু ডিটেইলছ মানে সেই আৰু তাৰ কি মানে কি এই চিনেমাখনৰ মানে কি এই চিনেমাখনৰ মানে ডাইৰেক্টৰ কোন হয় তাৰপিছত মানে কি ৰাইটাৰ কোন এণ্ড তাৰপিছত মানে কি কোনে ষ্টাৰিং কৰিছে চ' এভৰিথিং তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি আমিষ তো এই চিনেমাখনৰ যদি IMDb ৰেটিং যায় তো IMDb ৰেটিং কিমান পাইছে তো IMDb ৰেটিং পাইছে ভাই লোক 7.7 আউট অফ 10 মানে 10ৰ ভিতৰত 7.7 ৰেটিং পাইছে বৰ্তমানলৈকে আৰু ৰেটিং কৰিছে কিমানজনে যাওক ৰেটিং কৰিছে ভাই লোক 4,400 মানে 4.4K জনে ৰেটিং কৰিছে মানে 4,400 জনে ৰেটিং কৰিছে আৰু ৰেটিং পাইছে 7.7 আউট অফ 10 তো যি কি নহওক এই চিনেমাখনৰ যদি ডাইৰেক্টৰ চায় তো ডাইৰেক্টৰ হ'ল এই চিনেমাখনৰ ভাস্কৰ হাজৰিকা ৰাইটাৰ মানে ডাইৰেক্টৰ এই চিনেমাখনৰ এণ্ড ৰাইটাৰ মানে লিখিছিল এই চিনেমাখন সুনায়ানা দত্ত তাৰপিছত ভাস্কৰ হাজৰিকা এণ্ড অনুৰাগ কাশ্যপ চ' এইকেইজন আছিল ৰাইটাৰ মানে লিখিছিল এণ্ড ষ্টাৰিং কৰিছে এইখন চিনেমাত লিমা দাস তাৰপিছত অৰ্ঘদীপ বৰুৱা এণ্ড নিতালী দাস যি কি নহওক ভাই লওক যি কি নহওক এতিয়া চাই লওক এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন মানে এই চিনেমাখনৰ কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং ওৱান বাই ওৱান ইন ডিটেইলছত তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি এইয়া আমিষ তো টপ কাষ্টাৰ বুলি ক'লে এই চিনেমাখনত আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ এয়া লিমা দাস পাই লওক তো লিমা দাসে কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ কি নামেৰে নিৰ্মালী নামেৰে কাষ্টিং কৰিছে লিমা দাস তাৰপিছত এয়া অৰ্ঘদীপ বৰুৱা আৰু আপোনাৰ এই অৰ্ঘদীপ বৰুৱা কাষ্টিং কৰিছে আপোনাৰ সুমন নামেৰে তাৰপিছত আছে এইজনী নিতালী দাস আৰু নিতালী দাসে কাষ্টিং কৰিছে আপোনাৰ জুমি নামেৰে জুমি তাৰপিছত আছে এইজন আপোনাৰ সাগৰ সৌৰভ আৰু ই কাষ্টিং কৰিছে আপোনাৰ ইলিয়াছ নামেৰে সাগৰ সৌৰভ তাৰপিছত আছে আপোনাৰ মানস দাসে কাষ্টিং কৰিছে দিলীপ নামেৰে তাৰপিছত আছে আপোনাৰ চন্দন ভূঞা কাষ্টিং কৰিছে বৰাদা বাই দা ৱে ইহঁতৰ ফটোবিলাক দিয়া নাই বাৰু তো যি কি নহওক বৰাদা তাৰপিছত আছে মমি বৰুৱাই কাষ্টিং কৰিছে মীনা নামেৰে মমি বৰুৱা তাৰপিছত আছে আপোনাৰ জিষ্ণু কাশ্যপ আৰু ই কাষ্টিং কৰিছে আপোনাৰ পিকু নামেৰে পিকু তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ সমৰজ্যোতি চৰকাৰ আৰু ই কাষ্টিং কৰিছে আপোনাৰ ৰিক্সা পুলাৰ যি কি নহওক কি হয় ময়ো নাজানো সমীৰজ্যোতি চৰকাৰ
তাৰপিছত আছে আপোনাৰ সিদ্ধাৰ্থ বড়ো আৰু ই কাষ্টিং কৰিছে ইডি নামেৰে ইডি সিদ্ধাৰ্থ বড়ো ইডি তাৰপিছত আছে আপোনাৰ উৎকল হাজোৱাৰী উৎকল হাজোৱাৰী আৰু ই কাষ্টিং কৰিছে ইন্সপেক্টৰ হালৈ বুলি তাৰপিছত আছে আপোনাৰ এইটো উদিপ্ত কুমাৰ আৰু ই কাষ্টিং কৰিছে ৰাজেশ নামেৰে ৰাজেশ তাৰপিছত আছে আপোনাৰ ভিক্টৰ ৰাজকুমাৰ আৰু ভিক্টৰ ৰাজকুমাৰে কাষ্টিং কৰিছে আপোনাৰ ৰাকেশ নামেৰে তাৰপিছত আছে আপোনাৰ পদ্মিনী বৰুৱা আৰু ই কাষ্টিং কৰিছে আপোনাৰ প্ৰফেচাৰ বেজবৰুৱা মানে পদ্মিনী বৰুৱা তাৰপিছত আছে আপোনাৰ এইটো কুলা নন্দিনী কিবা হ'ব মহন্ত তো যিখিনি কুলা নন্দিনী হয় আৰু ই কাষ্টিং কৰিছে আপোনাৰ চাইক্লিষ্ট হিচাপে তাৰপিছত অন্তিমজন আছে এইজন সত্যকী ডিকম আৰু ই কাষ্টিং কৰিছে অপেৰা ছিংগাৰ যি কি নহওক পাই লওক এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় এয়া কি বাকী তো বাকী ভাই লওক আৰু কমনো কি তো বাকী আৰু বেলেগ একো নকওঁ জাষ্ট যোৱাৰ আগতে এটাই কথা ক'ম ভাই লওক বৰ্তমানলৈকে এই চিনেমাখন কোনে চালে আৰু কোনে চাই ভাল পালে চ' আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স লেট মি ন' ইউৰ অ'ন অপিনিয়ন ভাই লওক ঠিক আছে তো এয়া তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে সেয়া যোৱাৰ আগতে মানে কি এটা লাইক কৰি দিব মানে ডু লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो